ভগৱান হনুমানৰ আশীৰ্বাদৰ বাবে বুধোৱা মংগল যুগত এই 5টা কাম কৰক। বুধোৱা মংগল, যাক বৰা মংগল বুলি কোৱা হয়, অসমীয়া কেলেণ্ডাৰ অনুসৰি গোটেই জেঠ মাহৰ মঙলবাৰ কেইটাক ধৰা হয়। এই জেঠ মাহৰ প্ৰতিটো মঙলবাৰেই অতিকৈ শক্তিশালী, সেয়েহে ইয়াক বুধোৱা মংগল বুলি কোৱা হয়। বুদ্ধ মংগল সময়ত ভক্তসকলে মন্ত্ৰ জপ কৰাই হওক বা বিভিন্ন প্ৰসাদ আগবঢ়োৱাই হওক, ভক্তসকলে ভগৱান হনুমানৰ পূজাৰ বাবে নিজকে উৎসৰ্গা কৰে বুলি কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এই বুধোৱা মংগল যুগত কি এনে 5টা কাম কৰিব লাগে জানো আহক। কোৱা হয় যে ভগৱান হনুমানৰ সৈতে সংযোগ স্থাপনৰ অন্যতম উত্তম উপায় এটা হ'ল হনুমান চালিচা পঢ়া। 40 পদৰ প্ৰাৰ্থনা হনুমান চালিচা তুলসীদাসজীয়ে ৰচনা কৰিছিল আৰু ইয়াত ভগৱান হনুমানৰ স্বভাৱ, কৃতিত্ব, বৈশিষ্ট্য, শক্তিৰ বিষয়ে কোৱা হৈছে। মানুহে নিৰাপত্তা আৰু সুৰক্ষিত অনুভৱ কৰিবলৈ হনুমান চালিচা জপ কৰে। এই হনুমান চালিচা পাঠ কৰিলে আমাৰ মন, দেহা শান্ত হৈ পৰে আৰু এনে অনুভৱ হয় যে ভগৱান হনুমান আমাৰ ওচৰে পাজৰে থকা যেন। এই বুধোৱা মংগল কালত ভক্তসকলে 108 বাৰ হনুমান চালিচা পাঠ কৰিব পাৰে। প্ৰতি মঙলবাৰে 108 বাৰ হনুমান চালিচা জপ কৰিলে ভাল বুলি কোৱা হৈছে। কাৰণ হনুমান চালিচাত লিখা আছে যে যো শতবাৰ পাঠ কৰ কোই চুটি বন্ধি মহাসুখ হৈ। কিন্তু যদি আপোনালোকৰ হাতত সময় কম থাকে তেনেহ'লে 11 বাৰ, 21 বাৰ, 51 বাৰ বা 100 বাৰো পাঠ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, আপোনালোকে যেতিয়াই ভগৱান হনুমানক মন্দিৰলৈ পূজা কৰিব যাব তেতিয়া প্ৰসাদ হিচাপে বুন্দিয়া লাড্ডু আগবঢ়াব আৰু সপ্তাহৰ প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমান মন্দিৰ গৈ এভাগি পূজা অৰ্চনা কৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে কিবা কাৰণত মন্দিৰলৈ যাব পৰা নাই তেনেহ'লে নিজৰ ঘৰতেই মূৰ্তি স্থাপন কৰি হনুমান বাবাক পূজা কৰি বুন্দিয়া লাড্ডু আগবঢ়াই ঘৰৰ ওচৰে পাজৰে থকা লোকসকলৰ মাজত বিতৰণ কৰি দিব। ভাৰতৰ বহু ঠাইত বিশেষকৈ বুদ্ধ মংগলৰ দিনা ভগৱান হনুমানক গুৰ, চানা, কুমকুম অৰ্পণ কৰাটো এটা সাধাৰণ পৰম্পৰা। ভগৱান হনুমানে ভগৱানৰ ৰামৰ প্ৰতি থকা মধুৰ আৰু নিৰ্মল ভক্তিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। ভগৱান হনুমানক গুৰ, চানা দিয়াৰ অৰ্থটো হৈছে ই শক্তিৰ প্ৰতীক বুলি কোৱা হৈছে, কাৰণ ইয়াত পুষ্টিকৰ উপাদানো আছে। ভগৱান হনুমানক কুমকুম বা সেন্দুৰ অৰ্পণ কৰিলে মানুহৰ শৰীৰ ভালে থাকে আৰু বেমাৰ আজাৰ মুক্ত হৈ থাকে, লগতে অপশক্তি আঁতৰি যায়। এই বুধোৱা মংগলৰ দিনকেইটাত আপোনালোকে যিমান পাৰে দুখীয়া দৰিদ্ৰক খাদ্য বিতৰণ কৰিব পাৰে। কাৰণ এনেদৰে দুখীয়া দৰিদ্ৰক খাদ্য, পানী ইত্যাদি বিতৰণ কৰিলে ভগৱান হনুমান আৰু শ্ৰীৰাম আনন্দিত হয় বুলি বিশ্বাস কৰা হয়। এই বুদ্ধ মংগলৰ দিনকেইটাত আপোনালোকে এটা অভ্যাস কৰিব পাৰে যে প্ৰতি মঙলবাৰ আৰু শনিবাৰে সুন্দৰকাণ্ড পাঠ কৰা আৰু জপ কৰা, কিয়নো এই দুয়োটা দিন ভগৱান হনুমানক উৎসৰ্গিত কৰা হয়। সুন্দৰকাণ্ড ৰামায়ণৰ এটা অংশ আৰু ইয়াত ভগৱান হনুমানৰ দুঃসাহসিক অভিযান আৰু ভগৱান ৰামৰ প্ৰতি ভক্তিৰ বিষয়ে কোৱা হৈছে। আৰু মঙলবাৰ আৰু শনিবাৰে দিনকেইটাত এবাৰ সুন্দৰকাণ্ড পাঠ কৰিলে ভগৱান হনুমানৰ আশীৰ্বাদ পোৱা যায় বুলিও বিশ্বাস কৰা হয়।
বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব কমেণ্টত জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভগৱান হনুমানে আপোনালোকক সকলোকে ভালে কুশলে ৰাখক আজিলৈ আহিছোঁ ধন্যবাদ।